প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক বিজেপি। ভূপেন বৰাক শূন্যত গদা ঘূৰোৱা এজন সভাপতি বুলিলে বিধায়ক দিগন্ত কলিতাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পত্নীৰ নামত হাউচিঙৰ ফ্লেট থকাৰো তথ্য দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মাছ বুলি নাখায় জিজি বুলি খায় ভূপেন বৰাই। হাউচিঙৰ ফ্লেট বেদখলত ভূপেন বৰাৰ নাম সাঙুৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পত্নীৰ নামত হাউচিঙত ফ্লেট থকাৰ তথ্য সদৰি কৰিলে পীযুষ হাজৰিকাই। ভূপেন বৰা ডাঙৰীয়াৰ পত্নী ডক্টৰ মৌচুমী বৰগোহাঁই বৰা ডাঙৰীয়ানীয়ে 2006 চনত আনএমপ্লয়ড বুলি আৰু মাহত ইনকাম 6,840 টকা বুলি সেই ফ্লেটটো লৈছিলে। 15 বছৰ 16 বছৰ হ'ব, 15 বছৰ মই ধৰিছোঁ। 15 বছৰ এই ঘৰটোৰ মালিক কোন হৈ থাকিলে? মৌচুমী বৰগোহাঁই বৰা ডাঙৰীয়ানী। 2007 চনত মৌচুমী বৰগোহাঁই বৰা ডাঙৰীয়ানীয়ে মেডিকেল কলেজত ডেমনষ্ট্ৰেটৰ হিচাপে যোগদান কৰিলে। মৌচুমী বৰা বৰগোহাঁই ডাঙৰীয়ানীয়ে এই মুহূৰ্তত 1,90,000 টকা চেলাৰী পায় গ্ৰছ। ভূপেন বৰা ডাঙৰীয়াটো নিজকে মিনাৰেল ৱাটাৰ বুলি ভাবে, তেখেতকৈ ভাল মানুহ পৃথিৱীত নাই। 15 বছৰ এটা ঘৰ তেখেতলোকে কেনেকৈ ৰাখিলে? 2 নম্বৰী উপায়েৰে হস্তগত কৰি ৰাখিলে। বিৰোধী দলৰ সভাপতিৰ ওপৰত শাসকীয় মন্ত্ৰী বিধায়কে এৰিছে উপৰ্যুপৰি বাক্যবান। শাসকীয় দলৰ বিৰুদ্ধে শেহতীয়াকৈ সজোৰে গৰজি উঠা ভূপেন বৰাৰ বিৰুদ্ধে বাকযুঁজ অব্যাহত ৰাখিছে কেইবাগৰাকীও মন্ত্ৰী বিধায়কে। ইয়াৰ মাজতে ভূপেন বৰাই পৌৰসভাৰ কংগ্ৰেছ প্ৰাৰ্থীক বিজেপিয়ে ভয় ভাবুকি দিয়া বুলি অভিযোগ অনাৰ পিছতেই উভতি ধৰিছে একাংশ বিজেপি নেতাই। ইলেকশ্যনত হাৰাৰ আগত তেওঁলোকে এইবিলাকে কয়, ইলেকশ্যন হাৰাৰ আগত তেওঁলোকে এইবিলাকে কয়। ভাৰতীয় জনতা পাৰ্টীয়ে ধমকি নিদিয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় মৰম আৰু শ্ৰদ্ধা ভক্তি কৰে। আমি 80খন পৌৰসভা আছে। আজি তেওঁ বুজি পালে যে তেওঁৰ মাটিৰ তলত ভৰি নাই। তেওঁ বুজি পাই আগতীয়াকৈ তেওঁ উবুল টুবুল বকিছে। মই ভূপেন ডাঙৰীয়াক কৈছোঁ যে আপোনালোকৰ এইবিলাক কথাই কি সূচায়? দলে ভাল ফলাফল লাভ কৰিব নোৱাৰিব বুলি যেতিয়া মাননীয় কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া নিশ্চিত হৈছে, সেইকাৰণে এনেধৰণৰ আৰোপ লগাইছে। কাৰণ আৰোপ লগোৱাটো কাৰণ হ'ল যে তেওঁ জানে যে এইবাৰ পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলে যেনেধৰণে আগতে ভাল ফলাফল লাভ কৰিছিল, এইবাৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ব। সেইকাৰণে এনেধৰণৰ অভিযোগ তেখেতে তুলিছে। ভূপেন বৰাক শূন্যত গদা ঘূৰোৱা এজন সভাপতি বুলি কৈ বিধায়ক দিগন্ত কলিতাই ক'লে বৰা এতিয়া অকলশৰীয়া, যাৰ পক্ষত নাই কোনো সৈনিক সেনাপতি। এতিয়া ৰাজীৱ ভৱনৰ নিজেই মালিক, নিজেই কৰ্মচাৰী ভূপেন বৰা। এইজন ভূপেন বৰা ডাঙৰীয়াই আজি বিগত 9 মাহত তেওঁ পূৰ্ণ পৰ্যায়ৰ কমিটি এখন কৰিব নোৱাৰিলে। এতিয়া ভূপেন বৰা ডাঙৰীয়া ৰাজীৱ ভৱনত তেওঁ নিজেই সেনাপতি, নিজেই সৈন্য আৰু নিজেই ৰজা। ঋত্বিক কৌশিকৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে হাইলাকান্দিৰ হৰ্ণবিলত চিলা উৎসৱ। বিভিন্ন ৰং আৰু আকাৰৰ চিলা উৰাই আনন্দ অনুভৱ কৰে ভিন্নজনে। অনুষ্ঠিত হয় ৰংগোলী অংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান। আন্তৰ্জাতিক মাতৃভাষা দিৱস। আন্তৰ্জাতিক মাতৃভাষা দিৱসত এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাশয় এই হৰ্ণবিলৰ বালিচৰত চিলা উৎসৱ। উৰিছে ৰং বিৰঙৰ চিলা। ৰাতাবাৰী সমষ্টিৰ হৰ্ণবিলৰ বালিচৰত চিলা উৎসৱৰ লগতে সংগতি ৰাখি আয়োজন কৰা হয় ৰংগীল অংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰো। বিগত 3 বছৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে হৰ্ণবিলত চিলা উৎসৱ আয়োজিত হৈ আহিছে। বৰ্তমান গৃহবন্দী প্ৰায় হৈ পৰা শিশুসকলকো পুনৰ খেলপথাৰলৈ অনাই এই চিলা উৎসৱৰ মুখ্য উদ্দেশ্য বুলি জনাইছে আয়োজকসকলে। আনন্দপুর গ্রামে সনবিলের এই 14 মাতর মাঠে আমরা এবার ঘুড়ি উৎসবের আয়োজন করেছি এবং প্রতি বছরে করি। এবার নিয়ে এবার তৃতীয় বছরে আছে। আসলে আমাদের আর কিছু উদ্দেশ্য নয় যে বাচ্চাগুলোকে আবার মাঠমুখী করা, সেই বাচ্চাগুলো যাতে সেই পুরনো আমাদের সাংস্কৃতিক যে আমাদের ঐতিহ্য সেটাকে যেন বজায় রাখে ওরা। তাই আমরা ঘুড়ি উৎসবের আয়োজন করেছি এবং বরাক উপত্যকা বিভিন্ন প্রান্ত থেকে এসেছেন এবং বিভিন্ন সংবাদ মাধ্যম এই উৎসবটাকে সকলের কাছে পৌঁছে দিয়েছেন। তার জন্য আমরা প্রত্যেক সংবাদ মাধ্যমের কাছে কৃতজ্ঞতা প্রকাশ করছি। প্ৰতি বছৰে 21 ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। মাতৃভাষাৰ প্ৰচাৰ প্ৰসাৰ কৰা আৰু সকলো ভাষা সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে 1999 চনৰ 17 নৱেম্বৰ ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰিছিল। হাওৰাঘাটৰ পৰা ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
বজৰং দলৰ কৰ্মীৰ হত্যাকাণ্ডক লৈ কৰ্ণাটকত অব্যাহত আছে উত্তেজনা ঘটনাটো কেন্দ্ৰ কৰি ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে আৰম্ভ হৈছে ৰাজনীতিও দেওবাৰে শিৱমোগাত দুৰ্বৃত্তই হত্যা কৰিছিল ২৬ বছৰীয়া যুৱকজনক বজৰং দলৰ কৰ্মকৰ্তাক হত্যাক কেন্দ্ৰ কৰি উত্তাল কৰ্ণাটক কৰ্ণাটকৰ শিৱমোগাত আৰক্ষীয়ে জাৰি কৰিলে ১৪৪ ধাৰা বন্ধ কৰি দিলে শিক্ষা প্ৰতিষ্ঠানো দেওবাৰে নিশা কৰ্ণাটকৰ শিৱমোগাত অজ্ঞাত দুৰ্বৃত্তই হত্যা কৰিছিল এজন ২৬ বছৰীয়া যুৱকক ইয়াৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে সমগ্ৰ ৰাজ্যখনত শিৱমোগাৰ ভাৰতী কলনীস্থিত পেট্ৰল পাম্পৰ সমীপত যুৱকজনক ছুৰীৰে হানি খুচি হত্যা কৰিছিল দুৰ্বৃত্তই কিন্তু যুৱকজনক হত্যা কৰাৰ কাৰণ এতিয়ালৈও পোহৰলৈ অহা নাই ইফালে এই ঘটনাক লৈ হিংসা বিয়পি পৰাৰ সমান্তৰালভাৱে গৰম হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতিও একাংশই ঘটনাক ধৰ্মীয় বিতৰ্কৰে সাঙুৰি পেলোৱাত ঘটনাক লৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাই আগবঢ়াইছে বিতৰ্কিত মন্তব্য কৰ্ণাটকৰ গৃহমন্ত্ৰী অৰোগা জ্ঞানেন্দ্ৰই মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় আৰক্ষীয়ে এক টাস্ক ফৰ্চ গঠন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে নেশ্যনেল ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অধিৱেশনলৈ মাজত মাথো ৩ দিন থকা অৱস্থাত এতিয়া হৰি নামেৰে মুখৰিত হৈছে ককা বাগ্নিবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা ৩ দিনীয়াকৈ নাহৰকটীয়াৰ ৰাঙলী কলিয়াপানী পথাৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন বতৰৰ বিধি পথালি সত্ত্বেও কমা নাই ভক্তিপ্ৰাণ ৰাইজৰ উৎসাহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে নাহৰকটীয়াৰ ৰাঙলী কলিয়াপানী পথাৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা ৩ দিনীয়াকৈ ডিব্ৰুগড় জিলাৰ আতিথ্যত আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত ককা বাগ্নিবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন অধিৱেশনখনি সুকলমে অনুষ্ঠিত কৰিবলৈ এতিয়া যুদ্ধংদেহী তৎপৰতাৰে চলিছে প্ৰস্তুতি এই প্ৰস্তুতিৰ বুজ ল'বলৈ অধিৱেশনস্থলীত সোমবাৰে উপস্থিত হ'ল মন্ত্ৰী বিমল বৰা মন্ত্ৰীগৰাকীয়ে বুজ ল'লে অধিৱেশনৰ কাম কাজৰ অগ্ৰগতিৰ সমগ্ৰ জিলাখনৰ ভকত বৈষ্ণৱসকলৰ উপস্থিতিৰে সকলো প্ৰস্তুতি ইতিমধ্যে সমাপ্তিৰ দিশেৰে আগুৱাই গৈছে আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰাও আদৰণি সমিতিক যিখিনি সহায় সহযোগিতা কৰিব লাগে তেওঁলোকে যেনেধৰণে বিচাৰিছে সকলোখিনি সহযোগিতা কৰিবৰ কাৰণে আমি কোনো কাৰ্পণ্য কৰা নাই মই ভাবোঁ যে অহা ২৫, ২৬ আৰু ২৭ তাৰিখে অসমেই নহয় দেশ বিদেশৰো ভকত বৈষ্ণৱসকলৰ উপস্থিতিয়ে হৰিনামৰ অমৃত ধ্বনিৰে এই পবিত্ৰ ঠাইডোখৰ সমগ্ৰ অসমবাসী ৰাইজক আপ্লুত কৰিব বতৰে কিছু বিধি পথালি দিছে যদিও অধিৱেশনৰ মূল মণ্ডপ ভোজনালয় শিবিৰ বিশেষ প্ৰতিনিধি শিবিৰৰ কাম ইতিমধ্যেই সম্পন্ন হৈছে অধিৱেশনৰ অন্তিম দিনা মূল মণ্ডপত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে উপস্থিত হ'ব অহা ২৭ তাৰিখৰ দিনাখন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিব আমি নিজেও থাকিম আৰু অন্যান্য বহুকেইজন বিধায়ক আৰু মন্ত্ৰী একেলগে নিমন্ত্ৰণ জনাইছে আৰু অন্যান্য অতিথিসকল সকলোখিনি ইয়াতে উপস্থিত থাকিব অধিৱেশন উপলক্ষে বাহিৰ কৰা হ'ব বিশাল শোভাযাত্ৰা গৰুৰ পক্ষীৰ আকৃতিৰে নিৰ্মাণ কৰা এই বাহনখনতেই শোভাযাত্ৰাৰ দিনা স্থাপন কৰা হ'ব ভাগৱত ভাগী একেদৰে অধিৱেশনস্থলীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে নাহৰকটীয়াৰ জয়পুৰৰ এজন যুৱকে এমাহজোৰা প্ৰচেষ্টাৰ অন্তত বাঁহৰ কাঠি মাটি বগা চিমেণ্ট ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে এহাল দঁতাল হাতী আৰু গ্ৰাহক গজেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে গা গজেন্দ্ৰ তাৰপিছত হাতী ঘঁৰিয়াল এনেকৈ ধৰণে বনাই থকা হৈছে মুঠৰ ওপৰত হৰিনামেৰে মুখৰিত হৈ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব ককা বাগ্নিবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ লাখ লাখ ভকতক আদৰিবলৈ সাজু ডিব্ৰুগড়বাসী নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
দৃঢ় সংকল্প আৰু প্ৰবল ইচ্ছা শক্তিৰে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি শৈশৱতে প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা এনে কিছু কিশোৰ কিশোৰীৰ সৈতে দেশবাসীক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেৰে নিউজ 18 আৰম্ভ কৰিছে বাইজুছ য়ং জেনিয়াছ সিজন 2 जीनियस के इस सफर में आपका साथी और सूत्रधार और आज की हमारी पहली यंग जीनियस ने 10 साल की उम्र से अपनी मुश्किल हालातों और अपनी मजबूरियों को गर्दन से पकड़कर उन्हें धूल चटाकर साबित कर दिया कि वो एक धाकड़ जीनियस है। प्लीज वेलकम झारखंड के छोटे से कस्बे हटवाल से बड़े सपनों, बेमिसाल हिम्मत और मजबूत इरादों के साथ रेसलिंग में 2 बार नेशनल गोल्ड मेडल जीत चुकी 15 साल की चंचला कुमारी। प्लीज वेलकम कॉमनवेल्थ गेम्स में पहली बार विमेन्स रेसलिंग के लिए इंडिया को गोल्ड मेडल जिताने वाली और ओलंपिक्स के लिए क्वालिफाई करने वाली भारत की पहली महिला रेसलर द वन एंड ओनली गीता फोगाट। नमस्ते। नमस्कार। आइए बैठिए। मैं जब कैंप में थी तो मैंने चंचला को ट्रेनिंग करते हुए वाकई में देखा है एंड इतनी कम उम्र में जिस तरह से वो ट्रेनिंग करी, जिस तरह से इसकी ट्रेनिंग की स्किल है, टेक्निक्स हैं और जिस तरह से इसके मूव मैट के ऊपर है तो बिल्कुल आने वाले टाइम में चंचला एक देश का हीरा है। मैं ये कहूंगी अभी भी हीरा है। कैसी लग रही है ये एब्स्ट्रैक्ट पेंटिंग्स? ये इसे टूकन कहा जाता है। जो चित्रकार हैं, जो पेंटर हैं, 2 साल की उम्र में किया है इन्होंने। गजब के हैं ये। ग्लोबल चाइल्ड प्रोडिजी अवार्ड जीत चुके हैं पुणे के रहने वाले अद्वैत कोलरकर। Lovely. Come, sit with me. Fantastic. I'm in love with your work, Advait. Thank you. Let me ask you, what's your favorite color? My favorite color is black. Why do you like black so much? I like black because black is so strong and bold, it can cover up all the color. Genius, young genius. কৰোনাৰ সংহাৰত দেশৰ বহু ঘৰত জ্বলা নাই চৌকা খুটকন এটা খাবলৈ পোৱা নাই বহুতেই ধনৰ অভাৱত নিথৰুৱা হৈছে বহুজন চৰকাৰৰ লগতে তেনে বহু লোকক সহায়ৰ হাত আগবঢ়াইছে বহু সংগঠনে মুহিমৰ একাংশ সাফাই কৰ্মচাৰীয়ে পোৱা সাহায্য আদৰ্শ হৈ পৰিছে দেশবাসীৰ বাবে আৰু তেনে সাফাই কৰ্মচাৰীৰ পৰিৱৰ্তিত জীৱনৰ আধাৰত আমি আগবঢ়াইছো মিছন পানীৰ এক বিশেষ ৰিপৰ্ট लॉकडाउन समय ऐसा आया कि उसने हर इंसान को निचोड़ कर रख दिया। मेरे सामने ऐसे काम आ गए जो मैंने कभी ज़िंदगी में किए नहीं थे, जो कि सफाई को लेकर थे। अब सफाई को लेकर काम तो किया, मेहनत भी की, पर कभी किसी ने ये नहीं कहा कि बेटा तूने साफ़ सुथरा रहना, अपने बच्चों के बारे में भी सोचना है। कभी किसी ने ये नहीं कहा कि हाँ कोई चोट पीट लग जाए कि तुम्हें कोई दवाई दिलवा दें। ऐसा कुछ नहीं हुआ आज तक। ना किसी ने कोई आज तक कोई ड्रेस दी, ना जूते दिए। इस काम से निकलकर मेरी मुलाकात राशिद अंसारी से हुई, जिससे मैं वर्ल्ड टॉयलेट कॉलेज से जुड़ा। विकास जब यहाँ ट्रेनिंग लेने आए थे तब वो कोविड के बाद बिल्कुल बेकार हो चुके थे, उन्हें कहीं काम नहीं मिल रहा था, वो सैनिटेशन के काम से जुड़े हुए थे। तब उन्होंने मुझे बताया कि सर मैं एक पढ़ा लिखा व्यक्ति हूँ, मेरे फैमिली में भी सब जॉब करते हैं, लेकिन कोविड का जो दौर आया उस समय मैं नौकरी से बिल्कुल बेकार हो गया और मुझे उस समय गटर में उतर के भी काम करना पड़ा, इससे मुझे पैसे मिल सके, मैं अपने बच्चों का पेट भर सकूं। तो बोले सर मुझे आपकी ट्रेनिंग प्रोग्राम के बारे में पता चला है, अगर कोई मेरे लिए बेहतर विकल्प है यहाँ पे जॉब का तो प्लीज़ आप मुझे इसके लिए बताइएगा, कांटेक्ट करिएगा। तो हमने उनसे कहा कि पहले आप ट्रेनिंग लीजिए, अपने आप को तैयार कीजिए। हमने उनको यहाँ पे ट्रेनिंग दिया, तैयार किया और हरी भरी पटियाला वेस्ट मैनेजमेंट जो इस प्रोग्राम में पार्टनर है, आज वो व्यक्ति एक वार्ड का सुपरवाइज़र है, सारी सफाई का काम देखता है। आज उसको म्यूनिसिपल काउंसिलर, म्यूनिसिपल कॉर्पोरेशन के लोग सब उसको जानते हैं, तो उसके लिए एक बहुत सम्मान की बात है। तो मुझे ये बात है कि अच्छी लगी कि हम हाउस कीपिंग के अलावा भी और भी ऐसे सेक्टर सैनिटेशन में खुल रहे हैं उनके लिए, जहाँ पे अपने आप को ले जाके एक बेहतर विकल्प पा सकते हैं जॉब का। City 18 আজিলৈ ইমানেই। নমস্কাৰ।
এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।